এনেকুৱা ধুনীয়াকৈ জালি আপুনি কাটিব পাৰে। যি লাগিলেও আপোনাক ওম লাগিলে ওম কাটি দিব। এইবিলাক মোৰ দেন 100,000 ডিজাইন বুলি ক'ব পাৰি। এনেকৈ এইবিলাক ঘৰৰ পাৰ্টিশ্যন ৱাল য'তে ত'তে লগাবৰ কাৰণে যেনেকুৱা ডিজাইন লাগে। ইয়াতে বহুত ষ্টাফ একেলগে লাগি আছে। মই যিহেতু ইণ্টেৰিয়ৰৰ লগত জড়িত, গতিকে আপোনালোকক অলপ দেখুৱাই দিছোঁ। এনেকুৱা আখৰত কিবা লাগিলে আপোনালোকে গ্ল' চাইন যদি নবনায়, এনেকৈ নেম প্লেট কিবা কিবি কৰিব বিচাৰিলে এইবিলাক কাটি দিয়ে। অসমীয়া আখৰতো পাব আপোনালোকে। এইবিলাক কাটি থকা হৈছে, সেইটো ষ্ট'ৰ বুলি লিখা আছে। ইয়াতে নেম প্লেট কাটি থকা হৈছে না। হয়, ইয়াত কম্পিউটাৰাইজ কৰা হয়। ইয়াতে বস্তুটো 3D বনাই লোৱা হয়। এইবিলাক বনি যাব না। তো এনেকৈ আখৰ চাইন যি লাগে, গ্ল' চাইনৰ জেগাত আপুনি এনেকৈ এক্ৰেলিক কাটিং কৰি ল'ব পাৰে। এইটো লেজাৰ কাটিং হৈ আছে। লেজাৰ লাইট যদি আছে এইটো চাওক। এইবিলাক গোটেই মানে আপোনাৰ WPC, CNC, এক্ৰেলিক, MDF গোটেই কাটিংবিলাক হৈ যায় ইয়াতে। মই যদি ইয়াৰ ভিতৰতো দেখুৱাম, এইবিলাক গ্ল' চাইনৰ এনেকুৱা আখৰ বনাই থকা হৈছে। এইবিলাক ৰেডি টু মুভ হৈ আছে, বনাই থকা হৈছে এইবিলাক। তো ডাঙৰ ব্ৰেণ্ডবিলাকেও ইয়াৰ পৰা বনায়, অলপ ভাল কষ্টত পাই যাব আপুনি। এনেকৈ যদি আপুনি ঘৰৰ কাৰণে নেম প্লেট লাগে, ৰয়েল এনফিল্ডৰ এনেকুৱা বেলেগ ডিজাইন ইয়াতে ৱালত লগোৱা হৈছে। এইবিলাক ডিজাইন ইউনিক হয়, গুৱাহাটীত নতুনকৈ আহি গৈছে। তো বাহিৰত বহুত চলে, এইবিলাকো কৰা হয়। এনেকুৱা কোৰিয়ান আপোনালোকে মন্দিৰ লাগিলে মন্দিৰ পাই যাব। এনেকুৱা পিলাৰত এইটোত MDF বোৰ্ড লগাই পেলাই কৰা হৈছে। ইয়াতে আপুনি নিজৰ ইচ্ছামতে কালাৰ কৰিব পাৰে। ইয়াতে চাই যাওক, WPC আছে। এইটো মন্দিৰৰ কাৰণে আপুনি কাটিব পাৰে। WPC হওক, কোৰিয়ান হওক, MDF হওক, সুন্দৰ লাগিছে। আপোনাৰ ঘৰৰ যদি বালকনি ওপৰত যদি এলিভেটৰৰ ওপৰত আপোনালোকে এনেকুৱা কালাৰ ৰাখিব পাৰে। লাইটবোৰ দেখাই দি আছোঁ। এইবোৰ লাইটবিলাক আপোনালোকে এক্ৰেলিকৰ লাইট লগাব পাৰে। খুব এটা গ্ল' চাইন হয় মানে। গতিকে আপোনালোকে যোগাযোগ কৰিব। মোৰ নাম্বাৰ দিয়া আছে, মোক কণ্টেক্ট কৰিলে হ'ব। মই যিহেতু ইণ্টেৰিয়ৰৰ লগত ৰিলেটেড হয়, আমি এইবোৰ কাম কৰি থাকোঁ। তো আপোনালোকে যোগাযোগ কৰিব। এনেকুৱা জালি কাটিং লাগিলে হ'ব আপোনালোকে। WPC, MDF, কোৰিয়ান, SCP সব CNC কাটিং সব হৈ যায় মানে। ইয়াতে কম্পিউটাৰ ডিজাইনবিলাক দি দিয়া হ'ব। এইবিলাক ইয়াতে আমাৰ এনেকৈ পিলাৰবিলাকতো কৰা হৈছে। ৱালতো ডিজাইন হয়। পেইণ্টবিলাক নিজৰ ইচ্ছামতে আপোনালোকে কৰি ল'ব পাৰে। বহুত ধুনীয়া। এনেকৈ লাইটবিলাকো এইটো ইঞ্চি হিচাপত আহে না। লাইটবোৰ এনেকৈ এলুমিনিয়াম ফ্ৰেমিং কৰি পেলাই আপুনি যি এক্ৰেলিকত বিচাৰিলে ফিনিচিং খুব সুন্দৰ আহে। MDF, WPC, এক্ৰেলিক জালি, এইবিলাক যিকোনো আপুনি গ্ল' চাইন, এক্ৰেলিক জালি কাটিং কৰা এটা ফেক্টৰী হয়। ইয়াতে আপোনালোকে সকলো ধৰণৰ এইবিলাক এক্ৰেলিক চিট আছে, বেলেগ কালাৰ আহি যায়। তো ৰেড, ব্লু, য়েল্লো, হোৱাইট সকলোতে পাব। এইবিলাক গোটেই জালিৰ চিট হয়। আৰু এইপিনে আপোনাৰ এইবিলাক MDF, WPC এইবিলাক বৰ্ডবিলাক থোৱা আছে, এক্ৰেলিক আছে। এইফালে বিভিন্ন ধৰণৰ বস্তু কাটিং হৈ থাকে ইয়াতে। তো আপোনালোকক মই জাষ্ট দেখাই দিছোঁ। এইপিনে এইটো গোটেই ফেক্টৰী এৰিয়া হয়, ইয়াতে কাটিংবিলাক চলি আছে। তো এনেকুৱা ধৰণৰ মন্দিৰৰ কাৰণে আপোনালোকে এইবিলাক ঘাণ্টি থকা এনেকুৱা ডিজাইন ইয়াতে স্প্ৰে কৰি কালাৰ কৰিব পাৰি। এইবিলাক আপোনাৰ ডিজাইনৰ কাৰণে কাটি থকা হৈছে। এনেকুৱা CNC কাটিং গোটেইবিলাক সেইবিলাক কাটি থকা হৈছে বহুত। তো এইবিলাক আপুনি ভিতৰত প্লাই দৰ্জা বা কাঠৰ দৰ্জাৰ ওপৰত এনেকৈ আকৌ আপুনি CNC কাটিং লগাব পাৰে। বেলেগ ডিজাইন জালি কাটিং, CNC, WPC চব কাটিং হয় ইয়াতে। এক্ৰেলিক চেট গোটেইবিলাক পাই যাব। এনেকুৱা কামৰ কাৰণে আমাক যোগাযোগ কৰিলে আপোনালোকে পাই যাব। ইয়াতেও কাটি থকা হৈছে। ইয়াতে এক্ৰেলিক কাটিং হৈ আছে, এক্ৰেলিক লেজাৰ কাটিং। সচৰাচৰ ইণ্টেৰিয়ৰ বিল্ডাৰবিলাকে বহুত ইউজ কৰে। বৰ্ড লাগিলে বৰ্ডো কাটিং হয়।
এয়া দেখিছে ডেকৰ এণ্ড চাইন 3D সাইনবোর্ড এসএস লেটার জালি ডিজাইন 3D পেনেল এণ্ড ডোৰ তো এইবিলাক সকলো পাই যাব ডেকৰ সাইন MDF WPC এক্রিলিক তো এইবোৰ কৰিলে আপোনাৰ ঘৰটো খুব সুন্দৰ দেখা যায়